চাউল ভজা প্ৰাৰ্থীটোৱে নাকত মৰি ফুটাইছে। নেপালী পৰিয়ালৰ তেতিয়াৰ গানটোৱেই মাজত সপ্তমত উঠা কাণত পৰিছিল। এতিয়া সেয়ে অষ্টম পাই একোটা এঙামুৰি আৰু দীঘলীয়া হামিত পৰিছেগৈ। ফিল্ম মেগাজিনখনো আৰামেৰে শুই পৰিছে ল'ৰাজনৰ বুকুত। বেচেৰাই ৰাতিৰ লগৰীয়া এজন পাই সম্পূৰ্ণ নিশ্চিন্ত হৈ পৰিল। বাইদেউকে মোৰ শিতানতে বহি মোলৈ বাট চাই আছিল নিশ্চয়। মোক দেখা পাই লাহে লাহে তাক জগালে। বৰুণ, চাহ নেখাৱ? মাতত অনাৱশ্যক ব্যস্ততা নাই, কাৰ্যত একো অস্বাভাৱিকতা নাই। বুজিলোঁ, আত্মবিশ্বাস তেওঁৰ আছে আৰু আনৰ ওপৰতো আস্থা ৰাখে। মোৰ সংকোচ ভালেখিনি কাটি গ'ল। বৰুণ, মই মাতিলোঁ। তিনিও চাহ খাবলৈ বহি গ'লোঁ। মাটিৰ গিলাচ তিনিটা দোকানৰ পৰাই আনিছিলোঁ। তেওঁলোকে চুটকেছৰ পৰা নাৰিকলৰ লাডু আৰু দুই এবিধ খোৱা বস্তু উলিয়ালে। মই মোৰ ভাগটো লৈ অলপ আঁতৰলৈ যাবলৈ ধৰোঁতে আপত্তি উঠিল। বাধ্য হৈ বহা ঠাইতে খালোঁ। তোমালোকৰ বিচনাখন ভালকৈ পাৰি লোৱা বৰুণ, আঁঠুৱাখনো তৰি লোৱা। তোমালোক ভালকৈ শুব পাৰিবা। জাহাজ নাহে? মোৰ ভাৱ হ'ল দুয়ো একেলগে কৈ উঠিছিল। কি হ'ব বৰুণ? বৰ চিন্তাগ্ৰস্তভাৱে বাইদেউকে সুধিলে। চিন্তাই যে মানুহক শুৱনি কৰিও তুলিব পাৰে, আগতে বিশ্বাস নহ'লহেঁতেন। কিন্তু ইমান যে চিন্তা হ'ল। বৰ জৰুৰী কাম আছে নেকি বৰুণ? যোৰহাটত? হঠাৎ মুখৰ পৰাই ওলাই পৰিল কথাষাৰ। কাইলৈ যেনে তেনে যোৰহাট পাবগৈ লাগে। এইবাৰ পোনে পোনে বাইদেউকে মোক উত্তৰ দিলে, অৱশ্যে তলমূৰকৈ। কাইলৈৰ ব্যৱস্থা কাইলৈ ভাবিম, নহয় জানো বৰুণ? মোৰ কথাত বৰুণে ডাঙৰ সমৰ্থন এটা পালে। এৰা, মিছামিছি বাইদেউজনীয়ে কি বিলাক ভাবে। নৌৱেৰী বুলি লিখিছেই। তইতো মাইনৰ পাছ, নৌৱেৰী মানে নেজান নেকি? কিন্তু কামচাপ যে? ভায়েকৰ মুখলৈ চাই অলপ লাজকুৰীয়াভাৱে হাঁহি ক'লে। ভিনিহিদেউ অলপ ধতুৱা মানুহ। মূৰৰ কামোৰ এটা হ'লেও মৰিমহে জিমহে কৰি তোক বিচাৰে, সেইকাৰণেই কামচাপ। মমবাতিৰ পোহৰত দেখিলোঁ গোটেই মুখখন ধুনীয়া হৈ ৰঙা পৰিছে। নৌৱেৰী, কামচাপ, কি ৰহস্য সোমাইছে এই কথাকেইটাত। কিবা অসুখ নেকি? ভিনিহিদেউৰ চাইকেল এক্সিডেণ্ট, হস্পিটালত। টেলিগ্ৰাম পোৱা 2 দিন হ'ল। মই নাছিলোঁ, স্কুল বন্ধ হোৱাত কালি আহি পাইছোঁ। বাগানৰ পাতৰ সময়, ছিজন টাইম, দেউতায়ো ছুটি ল'ব নোৱাৰে।